মহিলাৰ বাবে সংৰক্ষিত এটা পৰীক্ষা কেন্দ্ৰ কিন্তু সেই পৰীক্ষা কেন্দ্ৰটো এটা বিশেষ কাৰণত আকৰ্ষণীয় হৈ পৰিল মহিলাৰ বাবে যদিও সংৰক্ষিত আছিল তাত দুগৰাকী পুৰুষ দেখিবলৈ পোৱা গ'ল কিয় দেখিবলৈ পোৱা গ'ল কি আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো উল্লেখ যে দুগৰাকী পুৰুষ দেখিবলৈ পোৱা গ'ল বদৰপুৰতে এই ঘটনা এডিআৰই পৰীক্ষাৰ সময়ত ৰাজ্যত এনে ধৰণৰ ঘটনা সংঘটিত হ'ল গৰাক উপত্যকাৰ কৰিমগঞ্জৰ বদৰপুৰত এই ঘটনাটো পুৰুষ প্ৰাৰ্থী এডমিট কাৰ্ডত মহিলা লিখা থকাৰ বাবে মহিলাৰ বাবে সংৰক্ষিত পৰীক্ষা কেন্দ্ৰত দুজন পুৰুষে পৰীক্ষা দিবলগীয়া হ'ল পুৰুষে পৰীক্ষা দিবলৈ তাত যাবলগীয়া হ'ল আৰু পৰীক্ষাত বহা এনে ধৰণৰ ঘটনা সংঘটিত হ'ল যি দুগৰাকী পুৰুষে পৰীক্ষা কেন্দ্ৰটোত পৰিছিল তেওঁলোক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল উল্লেখ যে মহিলাৰ বাবে সংৰক্ষিত আছিল বদৰপুৰ ৰবীন্দ্ৰ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ মহিলাৰ বাবে সংৰক্ষিত আছিল 934 গৰাকী উপস্থিত আছিল পৰীক্ষাৰ্থী কিন্তু দুগৰাকী ইয়াৰে পুৰুষ আৰু তেওঁলোকৰ এডমিট কাৰ্ডত মহিলা বুলি লিখাৰ বাবে তেওঁলোকে সেই পৰীক্ষা কেন্দ্ৰটোলৈ আহিবলগীয়া হ'ল আৰু তাৰ পিছত সেই পৰীক্ষা কেন্দ্ৰটোত বহা সেই পুৰুষ পৰীক্ষাৰ্থী দুগৰাকী বিশেষভাৱে চৰ্চাৰ কাৰণ হৈ পৰিল তাৰ পাছত তেওঁলোকে মন্তব্য কৰিলে আজকে কি সব ব্যাপারটা কি মেল না ফেভার আপনি কি আছে প্রবলেমটা কি আছে এটা কই না আপনি কিরকম লাগছে আপনি একদম কিরকম লাগছে ছাত্ররা দিছে এই হতে আয়া স্যার দিছে প্রিন্সিপাল স্যার এই হতে না প্রবলেম না প্রিন্সিপাল স্যার দিছে এই কি হল আজ আপনি দিলে যে ভাষাটা কি হল আজকে কি সব ব্যাপারটা কি মেল না ফেভার আপনি কি আছে প্রবলেমটা কি আছে এটা কই না আপনি কিরকম লাগছে আপনি একদম কিরকম লাগছে ছাত্ররা দিছে এই হতে আয়া স্যার দিছে প্রিন্সিপাল স্যার এই হতে না প্রবলেম না প্রিন্সিপাল স্যার দিছে এই কি হল আজ আপনি দিলে যে ভাষাটা কি হল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত